নমস্কাৰ বন্ধুসকল অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ বিশেষকৈ আগন্তুক দৌল যাত্ৰা বা ফাকুৱা মহোৎসৱৰ পূৰ্বে ৰাজ্য চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কি এই সিদ্ধান্ত আৰু আপোনালোকে কেতিয়া দৰমহা লাভ কৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত মই বিতংভাৱে আপোনালোকক জনাম আপোনালোকে স্ক্ৰীনত চাব পাৰে অসম চৰকাৰৰ বিত্ত বিভাগে 24 ফেব্ৰুৱাৰীত এই নিৰ্দেশনা জাৰি কৰিছে ইয়াত কোৱা হৈছে যে আগন্তুক দৌল যাত্ৰা উৎসৱৰ পৰিপ্ৰেক্ষিতত সকলো ট্ৰেজাৰী অফিচাৰক দৰমহা আৰু পেঞ্চনৰ বিলসমূহ আগতীয়াকৈ পাছ কৰিবলৈ কোৱা হৈছে এই নিৰ্দেশ অনুসৰি ফেব্ৰুৱাৰী মাহৰ দৰমহা মজুৰি আৰু পেঞ্চনৰ বিলসমূহ অহা 27 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰাই পাছ কৰা আৰম্ভ হ'ব সাধাৰণতে মাহৰ শেষত বা পিছৰ মাহৰ 1-2 তাৰিখে দৰমহা পোৱা যায় কিন্তু ফাকুৱাৰ বাবে চৰকাৰে এইবাৰ নীতি নিয়ম কিছু শিথিল কৰি আগতীয়াকৈ ধন মুকলি কৰিছে চৰকাৰে জাননীখনত স্পষ্ট কৰি দিছে যে অসম ফাইনেন্সিয়েল ৰুলছ 135 নং নিয়মৰ শিথিল কৰি এই পদক্ষেপ লোৱা হৈছে ইয়াৰ অৰ্থ হ'ল যাতে কোনো চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰৰ উৎসৱৰ সময়ত অৰ্থৰ নাটনি নহয় গতিকে আপোনালোকে 27 ফেব্ৰুৱাৰীৰ পৰাই নিজৰ বেংক একাউণ্টলৈ লক্ষ্য ৰাখিব পাৰে গতিকে বন্ধুসকল এটোই আছিল আজি আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰী খবৰ ভিডিঅ'টো আপোনালোকৰ চিনাকি আন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে আৰু চৰকাৰী আঁচনি বা তেনেকুৱা ধৰণৰ নতুন খবৰবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম